বৰপেটাৰ আটাইৰে চিনাকি কৈলা বাবা খ্যাত জনপ্ৰিয় ইউটিউবাৰ ইতিমধ্যে দুখীয়া মানুহক বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু তেখেতক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছো। তেখেত হৈছে আপোনালোকৰ আটাইৰে চিনাকি কৈলা বাবা খ্যাত টিংকু দাস। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো যে আজিৰ সাংস্কৃতিক অনুষ্ঠানখনি টিংকু দাসক উদ্বোধন কৰাৰ কাৰণে আমি তেখেতক আমন্ত্ৰণ কৰি আনিছো। আৰু এই সাংস্কৃতিক অনুষ্ঠানখন উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত তেখেতক আনুষ্ঠানিকভাৱে বৰপেটা জিলা মটৰচাইক ইউনিয়নৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আৰু এখনি পিতলৰ শৰাইৰে তেখেতক সম্বৰ্ধনা জনাব। তেওঁলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱা অনুষ্ঠানত আজি তেওঁলোকে নিমন্ত্ৰণ দিয়াৰ কাৰণে বৰপেটা জিলা মটৰ শ্ৰমিক ইউনিয়নক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মটৰ বুলি ক'লে আজিৰ পৰা 20-25 বছৰ আগৰ সেই মটৰৰ কথা মনত পৰে। ইয়াতে বহুত ব্যক্তি আছে আৰু বহুতৰ ঘৰত মই যাওঁ, গ'লে গম পাওঁ বেমাৰী বোলে আপুনি কি কৰিছিল, তেতিয়া কয় যে মই আগতে গাড়ীত কাম কৰিছিলোঁ, এতিয়া নোৱাৰোঁ। আৰু ক'ৰবাত যাওঁ যে আপুনি ক'ত কি কাম কৰিছিল, মই চেকাত আছিলোঁ, বৰ্তমান গাড়ীৰ অৱস্থা খুব বেয়া, গতিকে বাদ দিলোঁ। গতিকে এতিয়া কি অৱস্থাত এওঁলোকে আছে সেইটো অনুভৱ কৰোঁ, কাৰণ এওঁলোকৰ মুখেৰে প্ৰকাশ নকৰিলেও মই যি যাই থাকোঁ বহুতৰ এনেকুৱা সমস্যা থাকে। আজিৰ সময়ত 1 কেজি আলু কিনাৰো সমৰ্থন নাথাকে, 1 কেজি পিঁয়াজ কিনাৰো সমৰ্থন নাথাকে। আৰু মোক যোনদিনাখন দাদাহঁতে মাতিব গৈছিল তেতিয়া এজন দাদাই কৈছিল যে আজি মই 1 মাহ ধৰি গাড়ীত যোৱা নাই। বোলে কিয় কাৰণে গাড়ীত যোৱা নাই? তো দাদাই কৈছিল কি যাম, 50 টকা 100 টকা পাওঁ, এইখিনি গেলি কি হ'ব, দিনটো গোটেই কষ্ট হয়। গতিকে বৰ্তমান আমাৰ যিসকল ডাঙৰ গাড়ী তেওঁলোকৰ যিসকল ব্যক্তিয়ে কাম কৰে, ড্ৰাইভাৰ, চেকাৰ, হেণ্ডিমেন, তেওঁলোকে বহুত কষ্টত থাকে। কাৰণ দিনটো যিমানখিনি কষ্ট হয় গাড়ী এখনত যাৱা আহা, গম পাওঁ আমিতো বহি যাওঁ গাড়ী, কিন্তু তেওঁলোকে থিয় হৈ যায়। আৰু ড্ৰাইভাৰজনে এই গৰমত আমাৰ গন্তব্যস্থানকলৈকে লৈ যায়, অনা নিয়া কৰে, কিন্তু সেইখিনি আমি অনুভৱ নকৰোঁ। মই কেতিয়াবা দেখা পাওঁ হেণ্ডিমেনজনে যেতিয়া মানে মাল গাড়ীত উঠায়, যিটো কষ্ট নামতে উঠোঁতে, এৰে পৰা মানে কুমৰিকেইটা ভূটান হৈ যায়, এখন বেদকমল নেকি তাহোন মানে কুমৰিকেইটাত আছে, বেদকমলত এখন চিঠি আহে আপোনালোকৰ কাৰণে, নিশ্চয় কোনোবাই চিঠি আপোনালোকৰ দিয়ে। সেই সময়ত মোবাইল নাছিল, তো এটা খবৰ দিয়াৰ কাৰণে আমি সেই বাছখনকলৈকে ৰখি থাকোঁ। ড্ৰাইভাৰৰ হাতত আমি এখন চিঠি দিম, 2-3 দিন ৰখিল, তাৰপিছত সেই ড্ৰাইভাৰজনে আহে বা হেণ্ডিমেনজনে বা চেকাৰজনে আহে আমাক চিঠিখন দিব। তো কিমান এটা ধুনীয়া পৰিৱেশ আছে। কিন্তু আজিকালি হেল্ল' ক'ত আছা, আছোঁ, দে গোটেইখিনি পাওঁ। সেই মজাটো এটা বেলেগ ধৰণৰ মজা আছিল। আমি ৰখি থাকোঁ যে আমি এটা খবৰ এটা পঠাইছোঁ, আইফোনে নাই, কি আহে, এনেহেন বস্তু কিছুমান আমি সেই গাড়ীৰ যোগেদিও আমি অনুভৱ পাইছিলোঁ। গতিকে কিছুমান পৰিস্থিতি এনেকুৱা হৈ আহিছে যে তেওঁলোকৰ ঘৰত চলাৰ খুব টান হৈ আছে। কাৰণ চব ইনকাম কিমান হয় সেইটো আমি সকলোৱে গম পাওঁ, যে বাছ এখনত কিমানজন মানুহ গৈছে, কিমানজন আহিছে। লাষ্টত কি হয়, মালিকক দি উঠি 50 টকা 20 টকা এনে আনছোঁ মই মানে কোৱা কথা। তো গাড়ীৰ পৰা আহি একো নাপায়, 1 কেজি আটা কিনি নি ঘৰত খাইছিল, তেনেকুৱা এটা পৰিস্থিতি হয়। তেওঁলোকৰ হয়তো অনুভৱ কৰে সেইখিনি কথা, দুখ লাগে। গতিকে আজি এনেকুৱা অনুষ্ঠানত মোক মাতাৰ কাৰণে মই তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ, ভালে ভালে কুশলে থাকক। আৰু আমাৰ যি মটৰ শ্ৰমিক ইউনিয়ন তেওঁলোকে যাতে আগন্তুকো ইয়াতকৈ ভালকৈ এই উৎসৱটো পালন কৰিব পাৰে, তাকে আশা কৰিছোঁ। আৰু আজি যি মঞ্চ উন্মোচনৰ কথা কৈছে, সেইটো আচলতে মই ইমানখিনি সৌভাগ্য হয় নে নহয় নাজানো, তথাপিও আজি এই মঞ্চ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। আৰু আটাইকে
পুনৰ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। উপদেষ্টা গিরিশ কাঠে দাদাৰ বাবে বহুত কষ্ট কৰি আছে তেখেতে। অনুষ্ঠান চলি আছে 10:30 বাজিল। মই ঘৰত যাম, বহু সময় হ'ল। ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।